ঠেলা চালক, রিক্সা চালক, সবজি আলা, ধুবা, ছোট ছোট দোকান করে মহিলারা, মা বোনেরা কেউ ব্যাংকে যাওয়ার সাহস ছিল না। মানে ব্যাংকত তো ডাঙৰ ডাঙৰ মানুহ যায়, ডাক্তৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ। গতিকে যে বেংকত যেতিয়া পোনপটীয়াকৈ চৰকাৰী টাকাটো যাব, তো এই মাঝের দালালগুলো থাকবে না। মাঝের দালাল রাস্তা বন্ধ হবে, আর এই মাঝের দালাল রাস্তা বন্ধ হবে, তখন মানুষ প্রকৃত উপকৃত হবে। মোদী একাউন্ট বলে সবাই 60 কোটি মানুহৰ ব্যাংক অ্যাকাউন্ট খুলি পেলায় আমাদেরকে, আপনাদেরকে ব্যাংকে যাওয়ার সাহস দিছে প্রধানমন্ত্রী মোদী। আর এইরকম সাহস যদি দিছে, দেশে একমাত্র একজনের প্রধানমন্ত্রী জন্ম হচ্ছে, ওনা হলো আমাদের দেশের প্রধানমন্ত্রী নরেন্দ্র মোদী মহাশয়। মই এইকেইদিন ধৰ্মীয় সংখ্যালঘু অঞ্চল, বিশেষকৈ ধুবুৰী অঞ্চল, জলেশ্বৰ অঞ্চল, গোৱালপাৰা অঞ্চল, বিভিন্ন অঞ্চলত মই ঘূৰি পেলাই যিটো দেখিছোঁ যে যিহেতু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা যিটো আমাৰ হিতাধিকাৰী হিচাপে যিটো সুবিধা পাইছে, তাৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে মানুহসকলে ওলাই আহিছে। তাৰে বিপৰীতে BPFৰ দিনত, কংগ্ৰেছৰ দিনত বঞ্চনা পাইছিলে, সেইকাৰণে মানুহ ওলাই আহিছে। গতিকে আগন্তুক দিনৰ প্ৰগতিৰ পিনে চাই পেলাই তেওঁ হিন্দুৱে হওক বা মুছলমানে হওক বা খ্ৰীষ্টানে হওক, জৈনে হওক, আমি যেহেতু সকলে মহান ভাৰতৰ যেহেতু একোগৰাকী নাগৰিক, গতিকে সকলে মহান ভাৰত গঠন কৰাৰ কাৰণে ৰাইজে শিলডল ভাঙিব ওলাই আহিছে। এইটো এই অঞ্চলৰ বুলি নহয়, বিজনীৰ কাৰণে নহয়, সমগ্ৰ অসমৰ কাৰণে এটা ভাল এটা খবৰ, সমগ্ৰ গণতন্ত্ৰৰ কাৰণে ভাল খবৰ। পূৰ্বতে বিভিন্ন ধৰণৰ কথা কৈ পেলাই এই ধৰ্মীয় সংখ্যালঘু মানুহসকলক বিভিন্ন বিভ্ৰান্ত কৰিছিলে, যদিও এওঁলোকে যিহেতু শিক্ষিত হৈছে, যিহেতু টকা পইচা যিহেতু আছে, পঢ়া শুনা যিহেতু আছে, সেইকাৰণে নিজে বিবেকভাৱে ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টি। আৰু এতিয়া এওঁলোকে UPPLৰ জয়ন্ত বসুমতাৰীৰ সপক্ষে ভোট প্ৰদান কৰি পেলাই জয়যুক্ত কৰিব। ফাৰ্ষ্ট পেজৰ 5টাৰ 5টা, ছেকেণ্ড পেজৰে গোটেইকেইটা, আনকি ধুবুৰীও পাম মই আজি কৈছোঁ। তাৰমানে 14টা ধুবুৰীও পাম। ধুবুৰী কণ্টেষ্ট কৰিব UDFৰ লগত, হয়তো আমি অলপ ভোটত জিতিম বা আমি হয়তো অলপ ভোটত হাৰিব পাৰোঁ। এইকেইদিনত আমি ৰিপেয়াৰ কৰিব পাৰিলে আমি ধুবুৰীও জিকিম। মূল্যবৃদ্ধিটো ডিপেণ্ড কৰে মানে ডিমাণ্ড আৰু ছাপ্লাইৰ ওপৰত। যেতিয়া ছাপ্লাইটো কম থাকে তেতিয়া মূল্যটো বৃদ্ধি হয়। ছাপ্লাই এভেইলেবল হ'লে, যেনেকুৱাকৈ বিলাহী, টমেটো পেলাই দিয়ে বৰপেটাৰ, যেতিয়া ছাপ্লাইটো বেছি হয়, গতিকে ডিপেণ্ড কৰিছে এইটোৰ ওপৰত। নিশ্চিত ৰূপত আমি, আমাৰ চৰকাৰ যিহেতু আছে, প্ৰশাসন আছে, নিশ্চিত ৰূপত ইয়াক আমি ৰোধ কৰিবলৈ সক্ষম হ'ম। ভাৰতীয় জনতা পাৰ্টি বিশ্বৰ আটাইতকৈ ডাঙৰ পাৰ্টি আৰু আমাৰ বিশেষকৈ বিজনী সমষ্টিৰ অন্তৰ্গত আমাৰ বাগৰগাঁও অঞ্চলত আজি প্ৰায় 700ৰো বেছি, প্ৰায় 800মান আমাৰ মাইনৰিটি মানুহ, কিছু অসমীয়া মানুহ আছে, কিছু বেংগলী মানুহ আছে, সকলোৱে BPFৰ ফালৰ পৰা আমাৰ ইয়াতে যোগদান কৰিছে। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ আৰু কাম কাজৰ প্ৰতি, মোদী ডাঙৰীয়াৰ কাম কাজ আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাম কাজৰ প্ৰতি সন্তুষ্ট হৈ তেওঁলোকে আমাৰ ভাৰতীয় জনতা পাৰ্টিত জইন কৰিছে। ইতিমধ্যে প্ৰমাণ হৈ গৈছে যে বিভিন্ন ৰাজনৈতিক দলে বিভিন্নভাৱে ইছ্যু যদিও আনিছে যে ভাৰতীয় জনতা পাৰ্টি সাম্প্ৰদায়িক দল, তেওঁলোকে মাইনৰিটি মানুহখিনিয়ে বিভিন্ন সময়ত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি তেওঁলোকে সদস্য পদ লৈ প্ৰমাণ কৰি দিছে যে ভাৰতীয় জনতা পাৰ্টি যে কোনো সাম্প্ৰদায়িক ৰাজনৈতিক দল নহয়, সেই কথাটো ইতিমধ্যে প্ৰমাণ হৈছে। তেনে ক্ষেত্ৰত আপোনালোকে আজিৰ এই যোগদান কাৰ্যসূচীৰ পৰা এইটো আপোনালোকে প্ৰমাণ পাব পাৰে। তো মই ভাবোঁ যে ৰাজনৈতিক ভাষাত যোনে যি নকওক, যে এইবেলি মাইনৰিটি মানুহখিনিয়ে বুজি পাইছে আৰু মাইনৰিটি মানুহ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে, আমাৰ মিত্ৰগোষ্ঠীৰ লগত আছে, আৰু নিশ্চয়কৈ তেওঁলোকে এইবেলি আমাক ভোট প্ৰদান কৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ বৃহৎ ভোটৰ ব্যৱধানত আমাৰ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰাব, মই নিশ্চয়কৈ আশাবাদী। আৰু আমি এটা কথাই ক'ব পাৰোঁ যে আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন নেতৃত্বই, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই এটা পৰিয়ালৰ সদস্য হিচাপে আমি সকলোৱে একেলগে আমি থাকোঁ আৰু আমি উন্নয়নৰ কথা চিন্তা কৰোঁ।
আমি বিভিন্ন জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে লৈ আমি উন্নয়ন চিন্তা কৰোঁ আৰু সেই উন্নয়নৰ গতিধাৰা যিহেতু বিজনী সমষ্টিত হৈছে তেনে ক্ষেত্ৰত সকলোৱে নজৰ কাঢ়িবলৈ সক্ষম হৈছে আৰু সেইকাৰণে আজি দেখিবলৈ পাইছে যে ভাৰতীয় জনতা পাৰ্টীৰ দলে দলে যোগদানৰ অব্যাহত ৰাখিছে আৰু মই আপোনালোকক ক'বলৈ গৈ সুখী হ'ম আৰু ৩-৪ দিনৰ মাজত আৰু আমি 500 মানুহ BPFৰ পৰা যোগদান কৰাৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ ইতিমধ্যে সেই মানুহখিনি আমাৰ লগত যোগাযোগ হৈছে লিষ্ট হৈ গৈছে খুব কম সময়তে সেইখিনি মানুহ আমি যোগদান কৰিম